হুঁশিয়ার হুঁশিয়ার এই চলিছে চলিছে চলিবই সংগ্রাম চলিছে চলিছে চলিবই এই চলিছে চলিছে চলিবই সংগ্রাম চলিছে চলিছে চলিবই মূল্যবৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক ৰোধ কৰক দুখীয়া দুখ নুবুজা অসম চৰকাৰ হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ দুখীয়া দুখ নুবুজা বিজেপি চৰকাৰ হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ নৰেন্দ্ৰ মোদী হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ নৰেন্দ্ৰ মোদী হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ এই চলিছে চলিছে চলিবই সংগ্ৰাম চলিছে চলিছে চলিবই সংগ্ৰাম চলিছে চলিছে চলিবই ফাঁকিবাদৰ চৰকাৰ হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ ফাঁকিবাদৰ চৰকাৰ হুঁচিয়াৰ হুঁশিয়াৰ হুঁশিয়াৰ ফাঁকিবাদৰ চৰকাৰ হুঁশিয়াৰ হুঁচিয়াৰ হুঁশিয়াৰ মূল্যবৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক এই চলিছে 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 1.5 কেজি 2 কেজি পাইছো ভালটো নকৰিব শাসক বিজ্ঞাপনধৰ্মী চৰকাৰ ডকাইতৰ চৰকাৰ গুণ্ডাৰ চৰকাৰ আৰু কেৱল মাত্ৰ নেৰেটিভ সৃষ্টি কৰিব জনা এখন চৰকাৰ এই যিখন আচলতে শাসনাধিষ্ঠ চৰকাৰ এই চৰকাৰখনত থাকিলে অসম বা ভাৰতবৰ্ষত ডকাইতৰ প্ৰয়োজন নাই ডকাইতে যেনেকৈ কোনো কথা বতৰা নোহোৱাকৈ মানুহৰ ঘৰত সোমাই অনাহকত ধন সম্পত্তি লুটপাট কৰে এই চৰকাৰখনে তেনেদৰে আচলতে কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ কাৰণে কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'বৰ কাৰণে কেৱল মাত্ৰ দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিবৰ কাৰণে ডকাইত কৰি আছে অসম আৰু ভাৰতবৰ্ষত আমি স্পষ্টভাৱে জনাব খুজিছোঁ যে আপোনালোকে যে মূল্য বৃদ্ধি কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যক সমগ্ৰ অসমবাসী ৰাজ্যক যে পণবন্দী কৰিব খুজিছে আৰু এনেদৰে পণবন্দী কৰি আপোনালোকে যে এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ইয়াৰ পৰিণতি কিন্তু অত্যন্ত ভয়ংকৰ হ'ব আপোনালোকে যদি ভাবিছে যে এনেদৰে পণবন্দী কৰি আপোনালোকে দিনৰ পিছত দিন বছৰৰ পিছত বছৰ মাহৰ পিছত মাহ আপোনালোকে যদি ৰাজনীতি কৰি যাম বুলি ভাবিছে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ভাৰতবৰ্ষত অসমত এতিয়াও সচেতন মানুহ আছে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাকে আদি কৰি সমগ্ৰ অসমৰ বহু সচেতন মানুহ আছে আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদীস্থলীৰ পৰা স্পষ্ট কৰি দিছোঁ যে মূল্য বৃদ্ধি হ্ৰাস কৰক অন্যথা কিন্তু পৰিণতি অত্যন্ত ভয়ংকৰ হ'ব আৰু এটা কথা স্পষ্ট যে এই যিটো প্ৰতিবাদ এইটো কেৱল মাত্ৰ এটা প্ৰতীকী প্ৰতিবাদ অনাগত দিনত যদি মূল্য বৃদ্ধি হ্ৰাস নহয় সমগ্ৰ অসমতে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এই চৰকাৰখন সাজু হৈ থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত